প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো থাম্বনেল দেখি তোমালোকে গম পাইছা যে তোমালোকৰ কাৰণে ভিডিঅ'টো কিমান ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সমহীয়া পৰীক্ষাৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি তোমালোকৰ আগত আলোচনা কৰিব ওলাইছো। কুৱেশ্যনখিনিৰ লগতে তাৰ যথোচিত উত্তৰখিনিও সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছো। এই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈকে থকা প্ৰত্যেকটো প্ৰশ্ন উত্তৰ তোমালোকৰ সমহীয়া পৰীক্ষাৰ বাবে অতিশয় ইম্পৰ্টেন্ট প্ৰশ্ন। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ পুংখানুপুংখভাৱে পঢ়ি মনত ৰাখি ল'বা। কাৰণ এইখিনিৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহিব, বেলেগ প্ৰশ্ন নাহে। মই অতিৰিক্ত প্ৰশ্ন উত্তৰ দিছো। অতিৰিক্ত অৰ্থাৎ পাঠৰ যিখিনি ভিতৰৰ পৰা প্ৰশ্ন কাটিব পাৰি সেই প্ৰশ্নখিনিও মই বাছি বাছি উলিয়াই তোমালোকৰ কাৰণে আগবঢ়াইছো। সেইকাৰণে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল মই এটাই আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হওক আৰু ভাল হ'বৰ কাৰণে তোমালোকে নিশ্চয় সম্ভাৱ্য প্ৰশ্ন উত্তৰখিনি চাবই লাগিব। তেন্তে আহা দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা লিখা। 1 নম্বৰ আছে আনসাৰ উচ্চ চাপত অথবা নিম্ন উষ্ণতাত বায়ুমণ্ডলীয় গেছক জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি। নেক্সট কুৱেশ্যন তলৰ উষ্ণতাটো চেলচিয়াছত প্ৰকাশ কৰা। 293 কেলভিন। আমি ভালকৈ জানো যে কেলভিনৰ পৰা চেলচিয়াছত প্ৰকাশ কৰিবৰ কাৰণে কেলভিনত থকা সংখ্যা ৰাশিৰ পৰা 273 মাইনাছ কৰিব লাগে। এটাকে 293 পৰা 273 মাইনাছ কৰিলে পোৱা যায় 20 ডিগ্ৰী চেলচিয়াছ। ঠিক তেনেকৈ নেক্সট কুৱেশ্যন আছে যে তলৰ উষ্ণতাটো কেলভিনত প্ৰকাশ কৰা। 373 ডিগ্ৰী চেলচিয়াছ। এতিয়া চেলচিয়াছৰ পৰা কেলভিনলৈ পৰিৱৰ্তন কৰিবলগীয়া হ'লে ওলোটাটো কৰিবলগীয়া হয়। ইয়াত আকৌ আমি চেলচিয়াছৰ লগত 273 প্লাছ কৰিব লাগে। এটাকে 373 ডিগ্ৰী চেলচিয়াছ প্লাছ 273 ইকুৱেল 646 কেলভিন। 100 ডিগ্ৰী চেলচিয়াছত পানীৰ ভৌতিক অৱস্থা কি হয়? আনসাৰ 100 ডিগ্ৰী চেলচিয়াছত পানী জুলীয়া আৰু গেছীয় দুয়োটা অৱস্থাতে পোৱা যায়। নেক্সট কুৱেশ্যন উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব? 2 নম্বৰ আছে এইটোত উত্তৰ পানীৰ ভাপে বেছিকৈ পুৰিব। কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লিনতাপ ধৰি ৰখাৰ বাবে এনে হয়। নেক্সট কুৱেশ্যন কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়? আনসাৰ যে ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থকাৰ কাৰণ হ'ল উষ্ণতা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আৱশ্যক হয়, যাক পদাৰ্থৰ লিনতাপ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন সোডিয়াম ক্লৰাইড আৰু এমোনিয়াম ক্লৰাইড মিশ্ৰণৰ পৰা এমোনিয়াম ক্লৰাইড পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা? আনসাৰ ঊৰ্ধ্বপাতন পদ্ধতি প্ৰয়োগ কৰিব লাগিব। নেক্সট কুৱেশ্যন স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়? আনসাৰ স্ফটিকীকৰণ পদ্ধতিৰে দ্বাৰা কঠিন আৰু অশুদ্ধ পদাৰ্থৰ মিশ্ৰণক পৃথক কৰিব পৰা যায়। ইয়াৰ পিছত আছে পদাৰ্থ বুলিলে কি বুজা? আনসাৰ কোনো ভৌতিক প্ৰক্ৰিয়াৰে এবিধ পদাৰ্থক অন্য পদাৰ্থলৈ পৃথক কৰিব নোৱাৰি, তাকে পদাৰ্থ বোলে। উদাহৰণ হৈছে চেনি, সোডিয়াম ক্লৰাইড, সোণ, হীৰা ইত্যাদি। লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা। আনসাৰ উষ্ণতা বৃদ্ধি হ'লে লৱণৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজৰ খালী স্থানত বেছিকৈ সোমাই পৰে। গতিকে উষ্ণতা বৃদ্ধি হ'লে দ্ৰৱৰ দ্ৰৱণীয়তা বাঢ়ি যায়। 293 কেলভিন উষ্ণতাত 100 ml পানীত 36 গ্ৰাম সোডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা। এইটো 3 নম্বৰ আছে। এইটো এটা অংক হয় বাৰু। এই অংকটো ইয়াত দিয়া আছে। বাকী যিখিনি অংক আছে সেই অংকখিনি আমি ভিডিঅ'টোৰ একদম শেষত সন্নিৱিষ্ট কৰিছো। এই অংকটো সদ্যহতে তোমালোকে চাই লোৱা। এনেধৰণে কৰি থৈ দিছো। মই অংকটো ব্যাখ্যা কৰি নিদিওঁ, ভিডিঅ'টো দীঘল হৈ যাব। পিছৰখিনি তোমালোকে ধুনীয়াকৈ চাই লোৱা। নেক্সট কুৱেশ্যন কোষৰ অভ্যন্তৰৰ ক'ত প্ৰ'টিন সংশ্লেষণ সংঘটিত হয়? আনসাৰ কোষৰ অভ্যন্তৰৰ ৰাইবোজমত প্ৰ'টিন সংশ্লেষণ হয়। লোহিত ৰক্তকণিকাত পোৱা অক্সিজেন পৰিবহন কৰা দ্ৰব্যবিধৰ নাম লিখা। আনসাৰ হিমোগ্লোবিন। কোনবিধ ৰক্তকণিকাই তেজ চেকুৰা মৰাত সহায় কৰে? আনসাৰ অনুচক্ৰিকা বা থ্ৰম্বোচাইটে। ইয়াৰ পিছৰ প্ৰশ্ন উদ্ভিদৰ দেহত কোনবিধ সংবহন কলাই পাতত প্ৰস্তুত হোৱা খাদ্যবস্তু দেহৰ অন্যান্য স্থানলৈ পৰিবহন কৰে? আনসাৰ ফ্লোএম কলাই। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা। লাইক কৰি দিলে আমি অলপ উৎসাহিত হওঁ। লগতে পাৰিলে চেনেলটো ছাবস্ক্ৰাইবো কৰিবা। তোমালোকৰ কাৰণে আমি এনেকুৱা প্ৰয়োজনীয় ভিডিঅ'বিলাক আগবঢ়াই থাকো। লাইক বা ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ কোনো ক্ষতি নহয়, বৰঞ্চ তোমালোকৰ লাভহে হয়। সেইকাৰণে পাৰিলে ভিডিঅ'টো লাইক কৰি থৈ দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট কুৱেশ্যন কোনবিধ কলাত আটাইতকৈ বেছি পৰিমাণে লিগনিন জমা হয়? আনসাৰ স্লেৰেনকাইমা কলাত বেছি পৰিমাণে লিগনিন থাকে। জাইলেম নলিকা আৰু ট্ৰেকাইডত লিগনিন থাকে। মেলপিজিঅ' স্তৰ কাক বোলে? আনসাৰ স্থূৰীভূত আৱৰণিৰ ভৌমশ্বদাৰ লগতে লাগি থকা একেবাৰে তলৰ ভাজনশীল কোষৰ স্তৰটোক মেলপিজিঅ' স্তৰ বোলা হয়। প্লাজমাত থকা
কোনবিধ প্ৰটিনে দেহক সুৰক্ষা দিয়ে? আনসাৰ গ্লোবিউলিন প্ৰটিনে। নেক্সট কুৱেশ্যন, অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায়? আনসাৰ অগ্ৰস্থ ভাজক কলাৰ স্থান হ'ল উদ্ভিদৰ মূল বা শিপা আৰু কাণ্ডৰ একেবাৰে অগ্ৰ অংশত। কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে? আনসাৰ স্ক্লেৰেনকাইমা কলাই। ইয়াৰ পিছৰ প্ৰশ্ন, এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? আনসাৰ এমিবাই ইয়াৰ নমনীয় কোষাবৰণৰ দ্বাৰা বাহ্যিক পৰিৱেশৰ খাদ্য আৰু অন্যান্য পদাৰ্থ গ্ৰাস কৰে। এই প্ৰক্ৰিয়াটোক অন্তঃকোষীয় ভক্ষণ বুলি জনা যায়। কোষাবৰণে গঠন কৰা কোষপথ বিস্তৃত হৈ খাদ্য গ্ৰাস কৰে। কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল? ধুনীয়াকৈ লিখি দিছো, তোমালোকে চাই মনত ৰাখিবা। মই ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰলৈ যাওঁ যে লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়? এইটো ধুনীয়াকৈ লিখি থৈছো, তোমালোকে পঢ়ি লোৱা। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ'ব? আনসাৰ যদি ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কোষটো মৰি যায়। কোষ এটা মৰি গ'লে কোষত থকা লাইসোজমে সিহঁতৰ ভিতৰত থকা জল বিয়োজক উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি দিয়ে। ইয়াৰ পিছৰ প্ৰশ্ন, সংবহন কলা কি? ইয়াৰ কাৰ্য কি? আনসাৰ জাইলেম আৰু ফ্ল'ৰেম কলাক সংবহন কলা বোলে। এই কলাই পানী, খনিজ লৱণ আৰু জৈৱ সাৰ সংবহন কৰে। নেক্সট কুৱেশ্যন, টেণ্ডন আৰু লিগামেণ্ট কি? আনসাৰ টেণ্ডন হৈছে পেশীৰ হাড়ৰ লগত সংযোগ কৰা তন্ত্ৰ আৰু লিগামেণ্ট হৈছে হাড়ৰ যোৰাত লিগামেণ্ট থাকে। ইয়াৰ ফলত হাড়ৰ যোৰাবোৰ সহজে ভাঁজ লগাব পাৰি। ইয়াৰ পিছৰ প্ৰশ্ন, তেজ চেকুৰা মৰা প্ৰক্ৰিয়াত ভাগ লোৱা প্লাজমাৰ প্ৰটিন দুবিধৰ নাম লিখা। আনসাৰ ফাইব্ৰিনোজেন আৰু প্ৰথমবিন। লিগনিন কি? ই উদ্ভিদৰ কোনবিধ কলাত বেছি পৰিমাণে থাকে? আনসাৰ লিগনিন উদ্ভিদৰ কোষবেৰ জমা হোৱা এবিধ জটিল কাৰ্বহাইড্ৰেটৰ বহুযুজী। ই কিছুমান উদ্ভিদ কোষবেৰৰ গঠন হোৱাত ভাগ লয়। লিগনিনক উদ্ভিদৰ স্ক্লেৰেনকাইমা কলাত বেছি পৰিমাণে পোৱা যায়। নেক্সট কুৱেশ্যন, তেজ আৰু লসিকাৰ মাজৰ পাৰ্থক্য লিখা। আনসাৰ তেজ হ'ল এক প্ৰকাৰৰ অস্বচ্ছ, লুণীয়া আৰু খাৰুৱা ৰঙা ৰঙৰ তৰল সংযোজক কলা। তেজত লোহিত ৰক্তকণিকা থাকে। আনহাতে লসিকা এক প্ৰকাৰৰ ঈষৎ হালধীয়া, স্বচ্ছ আৰু তৰল সংযোজক কলা। ইয়াত লোহিত ৰক্তকণিকা নাথাকে। তৰল লিম্ফোচাইট নামৰ ৰক্তকণিকাবিধেই থাকে। ঐচ্ছিক আৰু অনৈচ্ছিক পেশীৰ পাৰ্থক্য লিখা। আনসাৰ ঐচ্ছিক পেশীবোৰ দীঘল গোলাকাৰ নলীৰ দৰে আকৃতিৰ কেটবোৰ তন্ত্ৰৰে গঠিত, আনহাতে অনৈচ্ছিক পেশীবোৰ ফুটৰ দৰে আকৃতিৰ কেটবোৰ তন্ত্ৰৰে গঠিত। খ, ঐচ্ছিক পেশীবোৰ প্ৰাণীয়ে ইচ্ছামতে সংকুচিত বা প্ৰসাৰিত কৰিব পাৰে, কিন্তু প্ৰাণীয়ে অনৈচ্ছিক পেশী ইচ্ছামতে সংকুচিত বা প্ৰসাৰিত কৰিব নোৱাৰে। গ, ঐচ্ছিক পেশীৰ গাত অনুপ্ৰস্থ ৰেখা আছে, আনহাতে অনৈচ্ছিক পেশীৰ গাত অনুপ্ৰস্থ ৰেখা নাই। নেক্সট কুৱেশ্যন, যে কি কি উপাদানেৰে জাইলেম কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক? এইটো ধুনীয়াকৈ লিখি দিছো, তোমালোকে চাই ল'বা। ইয়াৰ পিছৰ প্ৰশ্ন, এইখিনি গতিৰ প্ৰশ্ন। মটৰ গাড়ীৰ অডোমিটাৰত কি জোখা হয়? আনসাৰ এক নিৰ্দিষ্ট সময়ত অতিক্ৰম কৰা দূৰত্ব নিৰূপণ কৰা হয়। সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা? আনসাৰ সুষম গতিৰ পথ এডাল সৰল ৰেখা বৃত্তীয় পথত গতি কৰা বস্তুৰ গতি সুষম বৃত্তীয় গতি। দ্ৰুতি কাক বোলে? দ্ৰুতিৰ একক কি? যে কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক বস্তুটোৰ দ্ৰুতি বোলে। দ্ৰুতিৰ SI একক মিটাৰ পাৰ ছেকেণ্ড আৰু CGS একক হৈছে চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। যে দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য বুজাই লিখা। যে দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য হৈছে দ্ৰুতিৰ বাবে নিৰ্দিষ্ট দিশৰ প্ৰয়োজন নাই, আনহাতে বেগৰ বাবে নিৰ্দিষ্ট দিশৰ প্ৰয়োজন। দ্ৰুতি স্কেলাৰ ৰাশি, আনহাতে বেগ ভেক্টৰ ৰাশি। পৰীক্ষাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ'ব? সংকেতটোত পোহৰৰ দ্ৰুতিত গতিবেগ অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আনসাৰটো মই ইয়াত ধুনীয়াকৈ কৰি দিছো, তোমালোকে চাই লোৱা। নেক্সট কুৱেশ্যন, দূৰত্ব আৰু সৰণৰ মাজৰ পাৰ্থক্য বুজাই লিখা। এইটো আহিব পাৰে, ভালকৈ চাই থবা। লিখি দিছো মই 3টা পাৰ্থক্য। ইয়াৰ পিছত আছে, মই লং কুৱেশ্যনখিনি তোমালোকক ব্যাখ্যা কৰি দিয়া নাই, তোমালোকে পঢ়িলে নিজে বুজি পাবা আৰু নিশ্চয় তোমালোকৰ বহীত আছেও চাগে। ইয়াৰ পিছত প্ৰশ্ন আছে যে ঘৰ্ষণ আচলতে এক ধৰণৰ বল, বুজাই লিখা। মই ধুনীয়াকৈ বুজাই লিখি দিছো, তোমালোকে চাই লিখি ল'বা। তাৰপিছত আছে সাধাৰণতে গতিশীল বস্তুৰ ক্ষেত্ৰত গড় দ্ৰুতি নিৰ্ণয় কৰা হয় কিয়? গড় দ্ৰুতিৰ সূত্ৰটো লিখা। যে গতিশীল বস্তুৰ বিভিন্ন কাৰণত দ্ৰুতি কম বেছি হয়, কেতিয়াবা দ্ৰুতি বেছি হয়, কেতিয়াবা কম হয় আৰু কেতিয়াবা সুষম দ্ৰুতি হয়। এনে ক্ষেত্ৰত গড় দ্ৰুতি নিৰ্ণয় কৰা হয়। মুঠ অতিক্ৰম কৰা দূৰত্বক মুঠ সময়েৰে হৰণ কৰিলে গড় দ্ৰুতি পোৱা যায়। এতিয়া সূত্ৰটো হ'ল গড় দ্ৰুতি ইকুৱেল
মুঠ অতিক্ৰম কৰা দূৰত্ব বাই মুঠ সময়। যে নিউটনৰ দ্বিতীয় গতি সূত্ৰটো লিখা, ইয়াৰ গাণিতিক সূত্ৰ লিখা। এইটো ধুনীয়াকৈ লিখি দিছো, চাই ল'বা। ইয়াৰ পিছত আছে পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান উলিওৱা সূত্ৰটো লিখা। ধুনীয়াকৈ সূত্ৰটো লিখি দিছো, চাই ল'বা। আৰ্কিমিডিছৰ সূত্ৰটো কি? আনসাৰ, তৰলত আংশিক বা সম্পূৰ্ণভাৱে কোনো গোটা বস্তু ডুবালে বস্তুটোৰ ওজন কমা যেন লাগে। ওজনৰ এনে আঘাত হ্ৰাসৰ পৰিমাণ অপসাৰিত তৰলৰ ওজনৰ সমান। নেক্সট কুৱেশ্যন, ঘনত্ব কাক বোলে? পদাৰ্থৰ একক আয়তনৰ ভৰে হৈছে ঘনত্ব। ওজনৰ সৈতে মাধ্যাকৰ্ষণিক ত্বৰণৰ সম্পৰ্কটো লিখা। আনসাৰ, W=mg। নেক্সট কুৱেশ্যন, কোনো বস্তুক বিষুৱৰ পৰা মেৰুলৈ নিলে ইয়াৰ ওজন বাঢ়ে নে কমে? আনসাৰ, কোনো বস্তুক বিষুৱৰ পৰা মেৰুলৈ নিলে ইয়াৰ ওজন বাঢ়ে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ কেন্দ্ৰত কোনো এটা বস্তু ৰাখিলে ওজন কিমান হ'ব? আনসাৰ, পৃথিৱীৰ কেন্দ্ৰত কোনো এটা বস্তু ৰাখিলে তাৰ ওজন 0 হ'ব। ইয়াৰ পিছৰ প্ৰশ্ন, মাধ্যাকৰ্ষণীয় ত্বৰণৰ মান আটাইতকৈ ক'ত বেছি? আনসাৰ, মেৰুত মাধ্যাকৰ্ষণীয় ত্বৰণৰ মান আটাইতকৈ বেছি হয়। মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণৰ মাজৰ পাৰ্থক্য কি? আনসাৰ, যিকোনো দুটা বস্তুৰ মাজৰ আকৰ্ষণ বলকে মহাকৰ্ষণ বল বোলে, আনহাতে বস্তু দুটাৰ এটা যেতিয়া পৃথিৱী হয় সেই মহাকৰ্ষণক মাধ্যাকৰ্ষণ বোলে। ইয়াৰ পিছৰ প্ৰশ্ন, সংক্ৰামক ৰোগ কি? সংক্ৰামক ৰোগসমূহ সংক্ৰামিত ব্যক্তি এজনৰ পৰা সুস্থ মানুহ এজনৰ দেহলৈ বিয়পিব পাৰে। এনে ৰোগ সাধাৰণতে ৰোগীজনৰ সংস্পৰ্শলৈ আহিলে হয়। আৰ্জিত ৰোগ কাক বোলে? আনসাৰ, এই ধৰণৰ ৰোগসমূহ জন্মৰ পিছত সৃষ্টি হোৱা ৰোগ আৰু পৰিৱেশজনিত কাৰকৰ দ্বাৰা। সংচাৰী ৰোগ কাক বোলে? আনসাৰ, এই ৰোগসমূহ সংক্ৰামিত ব্যক্তি এজনৰ সংস্পৰ্শলৈ আহিলে হয়। সংচাৰী ৰোগ স্পৰ্শ, বায়ু, পানী, আহাৰ আদি মাধ্যমৰ দ্বাৰা বিয়পিব পাৰে। অসংচাৰী ৰোগৰ সংজ্ঞা দিয়া। আনসাৰ, যিবোৰ ৰোগ ৰোগী এজনৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ বিয়পি নাযায় তেনে ধৰণৰ ৰোগক অসংচাৰী ৰোগ বোলে। টিউবাৰকুলিন কি? আনসাৰ, যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াই মানুহৰ হাঁওফাঁওত বসতি বিস্তাৰ কৰে আৰু টিউবাৰকুলিন নামৰ এবিধ বিষাক্ত দ্ৰব্য উলিয়াই দিয়ে। BCG কি? আনসাৰ, BCG যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ চিটা। ইয়াৰ সম্পূৰ্ণ নাম হ'ল বেচিলাছ অফ কেলমেট এণ্ড গিউৰিন। HIV-ৰ সম্পূৰ্ণ নাম কি? আনসাৰ, হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। AIDS-ৰ সম্পূৰ্ণ নাম কি? আনসাৰ, একুৱাৰ্ড ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম। মেলেৰিয়া ৰোগৰ কাৰক বীজাণুৰ নাম কি? প্লাজমোডিয়াম নামৰ এবিধ প্ৰটোজোৱা। দুটা সংক্ৰামক ৰোগৰ নাম লিখা। আনসাৰ, যক্ষ্মা আৰু AIDS। ভাইৰাছজনিত দুটা ৰোগৰ নাম লিখা। আনসাৰ, ৰেবিজ আৰু AIDS। স্বাস্থ্য মানে কি? আনসাৰ, স্বাস্থ্যৰ অৰ্থ হ'ল সুস্থ শাৰীৰিক মানসিক অৱস্থা। দৈনন্দিন কাম কাজ কৰাৰ বাবে প্ৰয়োজনীয় সুস্থ শাৰীৰিক মানসিক আৰু সামাজিক অৱস্থাকে স্বাস্থ্য বোলা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, জনস্বাস্থ্য মানে কি? আনসাৰ, একোটা অঞ্চলত বাস কৰা মানৱ আবাদীৰ শাৰীৰিক মানসিক আৰু সামাজিক সুস্থ অৱস্থাটোক জনস্বাস্থ্য বোলা হয়। গতিকে কোনো অঞ্চলত বসবাস কৰা আটাইবোৰ ব্যক্তিৰ সামাজিক সুস্থ ব্যৱস্থা আৰু সুস্থ পৰিৱেশক একেলগে জনস্বাস্থ্য বুলি ক'ব পাৰি। আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজৰ পাৰ্থক্য কেনেধৰণৰ? আনসাৰ, পৃথিৱীৰ বায়ুমণ্ডলত থকা প্ৰধান গেছ কেইটা হৈছে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প, আৰ্গন ইত্যাদি। আনহাতে শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ অৰ্থাৎ 95 to 97% কাৰ্বন ডাই অক্সাইড গেছ থাকে। ইয়াৰ বাহিৰে আন গেছ নাই। সেয়ে এই দুটা গ্ৰহত কোনো জীৱও নাই। নেক্সট কুৱেশ্যন, মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা? এইটো 3 নম্বৰ আছে। আনসাৰ, অৱক্ষয় ৰোধ কৰাৰ উপায়সমূহ হৈছে: 1. গছ-গছনি কটা বন্ধ কৰিলে আৰু হাবি জ্বলোৱা বন্ধ কৰিলে অৱক্ষয় ৰোধ হয়। নেক্সট, খেতিত প্ৰয়োগ কৰা সাৰ আৰু সাৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি। তাৰপিছত জুম খেতি বন্ধ কৰিলে মাটি অৱক্ষয় বন্ধ হয়। তাৰপিছত আছে অপৰিকল্পিতভাৱে পাহাৰ ধ্বংস কৰা বন্ধ কৰি, গছ-গছনি ৰোপণ কৰি, ঘাঁহ বন জাতীয় উদ্ভিদ মাটিৰ উপৰিভাগত ৰোপণ কৰি মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিব পাৰি। ইয়াৰ পিছৰ প্ৰশ্ন, জীৱমণ্ডলৰ উপাদানবোৰ কি? আনসাৰ, জীৱমণ্ডলৰ উপাদানবোৰ হ'ল বায়ুমণ্ডল, শিলামণ্ডল আৰু বায়ুমণ্ডল। প্ৰাকৃতিক সম্পদ কি? আনসাৰ, প্ৰকৃতিয়ে যোগান ধৰা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। এইবোৰ হ'ল জলজ সম্পদ, ভূমিজ সম্পদ, খনিজ সম্পদ, বনজ সম্পদ, সামুদ্ৰিক সম্পদ আদি। তিনিটা প্ৰাকৃতিক সম্পদৰ নাম লিখা। আনসাৰ, জলজ সম্পদ, ভূমিজ সম্পদ আৰু খনিজ সম্পদ। ইয়াৰ পিছৰ প্ৰশ্ন, কি প্ৰকাৰৰ শক্তিৰ ওপৰত জীৱন নিৰ্ভৰ কৰে? আনসাৰ, সৌৰ শক্তিৰ ওপৰত পৃথিৱীৰ জীৱন নিৰ্ভৰশীল। তোমালোকে জানাই যে সূৰ্যই পোহৰ নিদিলে আমি জীয়াই থাকিব নোৱাৰো। নেক্সট কুৱেশ্যন, কি প্ৰক্ৰিয়াই বায়ুমণ্ডলৰ অক্সিজেনৰ ঘাটি পূৰণ কৰে?
আনসাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত বায়ুমণ্ডলত অক্সিজেনৰ ঘাটি পূৰণ হয়। ইয়াৰ পিছৰ প্ৰশ্ন, উদ্ভিদে বায়ুমণ্ডলৰ নাইট্ৰজেন কেনেদৰে আহৰণ কৰে? এইটো প্ৰশ্নৰ উত্তৰ চাই ল'বা। তাৰপিছত আছে জলচক্ৰৰ গুৰুত্ব ব্যাখ্যা কৰা। এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত আহি থাকে, মনত ৰাখি ল'বা। তাৰপিছত আছে সেউজগৃহ প্ৰভাৱ কি? আনসাৰ পৃথিৱীয়ে সূৰ্যৰ বিকিৰণৰ প্ৰায় 70% শোষণ কৰে আৰু বাকীখিনি মহাকাশলৈ প্ৰতিফলিত হৈ উভতি যায়। বায়ুত থকা কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেনৰ অক্সাইডবোৰ, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনবোৰ আদি গেছে প্ৰতিফলিত হোৱা বিকিৰণবোৰক মহাকাশলৈ যাবলৈ নিদি পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াই দিয়ে। ইয়াৰ ফলত বায়ু উত্তপ্ত হয়। এই পৰিঘটনাটোক সেউজগৃহ প্ৰভাৱ বোলে। নেক্সট কুৱেশ্যন, মাটিৰ অৱক্ষয় কি? ইয়াৰ কাৰকবোৰ কি? এইটো ধুনীয়াকৈ লিখি দিছো, চাই ল'বা। তাৰপিছত আছে বায়ুমণ্ডলৰ অজনৰ তৰপটোৰ ভূমিকা কি? আনসাৰ বায়ুমণ্ডলৰ অজনৰ তৰপটোৱে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱ জগতক ৰক্ষা কৰে, কিয়নো এই ৰশ্মি বায়ুমণ্ডলত প্ৰৱেশ কৰিলে উদ্ভিদ আৰু প্ৰাণীৰ মাৰাত্মক অনিষ্ট সাধন হ'ব। এতিয়া মেথমেটিকেল যিখিনি কুৱেশ্যন আছে সেইখিনি দি দিছো যে ফাৰ্ষ্ট কুৱেশ্যন, বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ/আৱাৰৰ পৰা 60 কিলোমিটাৰ/আৱাৰ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। এইটো মই উত্তৰটো ধুনীয়াকৈ কৰি থৈ দিছো, তোমালোকে উত্তৰটো চাই ল'বা। মই লাহে লাহে স্ক্ৰল কৰি দিছো বাৰু। এইটো উত্তৰটো। মেথছৰ কুৱেশ্যনখিনি এনেকুৱা নহয় যে তোমালোকৰ এইকেইটা প্ৰশ্নই আহিব, এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত। তোমালোকে ভাবি নল'বা যে ছাৰে এইখিনি প্ৰশ্ন দিছে এইখিনিয়ে পৰীক্ষাত আহিব মেথছৰ। মেথছ ছাবজেক্টৰে হওক বা ছায়েন্স ছাবজেক্টৰে হওক, তাত যিখিনি অংক থাকে সেই অংকখিনি সংখ্যাবিলাক সলাই কৰি দিব পাৰে। মই উদাহৰণ হিচাপে এইকেইটা দিছো, এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্ন, ৰেলগাড়ী এখন 90 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত গৈ আছে। 5 মিটাৰ ছেকেণ্ড সুষম ত্বৰণৰ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল। ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল? ইয়াৰ আনচাৰটো কৰি দিছো, চাই লোৱা ধুনীয়াকৈ। প'জ কৰি ভালকৈ চাই ল'বা বাৰু। তাৰপিছত আছে যে সোণৰ ঘনত্ব 19,300 কিলোমিটাৰ/মিটাৰ কিউব আৰু পানীৰ ঘনত্ব 1000 কিলোগ্ৰাম/মিটাৰ কিউব। সোণৰ আপেক্ষিক ঘনত্ব নিৰ্ণয় কৰা। এইটো ধুনীয়াকৈ নিৰ্ণয় কৰি থৈ দিছো, তোমালোকে চাই ল'বা। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, বিজ্ঞানৰ ইম্পৰ্টেণ্ট প্ৰশ্নখিনি ইমানেই আছিলে। তোমালোকৰ সকলোৰে পৰীক্ষা যাতে ভাল হয় তাৰে কামনা কৰিছো। সকলোলৈকে সমূহীয়া পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জনালো। ধন্যবাদ।